চেনি গুড় মিঠাই মৌ নিদিয়াকৈ মই কেনেকৈ বানানা শ্বেক বনালো বলক আজি আপোনালোকক দেখুৱাও। তো বানানা শ্বেকৰ কাৰণে মই লৈ লৈছোঁ 6টামান কল, তাতে দিম মই গাখীৰ, আমুল তাজা আৰু ঘৰতে অকণমান আলমণ্ড আছিল, আলমণ্ড অকণমান মই গাৰ্নিচিঙৰ কাৰণে দি দিম শেষত। বাকী আপোনালোকৰ যদি কাজু থাকে কাজু দিব পাৰে, মই নিদিলোঁ নাছিল যিহেতু। তো সেয়া মই মিক্সি জাৰত ধুনীয়াকৈ লৈ ল'লোঁ, কলখিনি দুফাল কৰি পিনে সেইখিনি এতিয়া ধুনীয়াকৈ মিক্সিত দিম আৰু তাতে অকণমান পানী দি দিছোঁ, যিহেতু আমি মানুহ বেছি হয় মানে 6টামান হয়, তো সেইটো কাৰণে অকণমান পানীও দি দিছোঁ। লগতে এয়া গাখীৰৰ পেকেটটো দিছোঁ গোটেইখিনি আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্সিত দিছোঁ মিক্স হ'বলৈ। এয়া দেখিলেই নহয় কিমান ইজি আৰু চিম্পল হয় বানানা শ্বেকটো। আপোনালোকে যদি ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। আৰু এতিয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ এটা গিলাচত, তাৰপাছত দি দিলোঁ অকণমান আলমণ্ড আৰু এটা কল এনেদৰে সৰু সৰু টুকুৰা কৰি ওপৰতে এনেদৰে দি দিলোঁ। কেনেকুৱা লাগিছে ক'ব আপোনালোকে।